নমস্কাৰ, শুভ দুপৰীয়া। মই এতিয়া পাকঘৰত আছোঁ। এয়া ঘৰুৱা ড্ৰেছতে আছোঁ। ষ্টাইল কৰা নাই বাৰু, চিম্পুলকৈ ওলাইছোঁ। তাৰপিছত আপোনালোকক আজি মই আচৰিত ধৰণৰ এটা ৰেচিপি দেখাবলৈ গৈ আছোঁ। আপোনালোকে হাঁহিব আৰু ভাবিব কি বনাইছে। চাবচোন দেই কেনেকুৱা হয়। আজি মই মাংস আৰু মগু দাইলেদি বনাব খুজিছোঁ। মোৰ ছোৱালী আহিছিলে এবাৰ। ছোৱালী আহোঁতে বুটৰ দাইলে মুৰ্গী মাংসই বনাই খুৱাইছিলে। মই আজি ভাবিলোঁ বুটৰ দালিটো আমি খাব নোৱাৰোঁ, গেছ হয়। আজি মগু দালি দিয়ে বনাওঁচোন কেনেকুৱা হয়। সেয়েহে মই আজি মগু দালি দিয়ে বনাবলৈ লৈছোঁ। আপোনালোকক তাৰ অকণমান দেখাব বিচাৰিছোঁ। চাবচোন দেই কেনেকুৱা হৈছে। কিন্তু বনোৱাটো মই দেখুৱাবলৈ নহ'ল, বনোৱাটো দেখাবলৈ সময় নহ'ল। ভাবিছোঁ এতিয়া আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম কেনেকুৱা হৈছে বস্তুটো। বাতি থাল সজাই লৈছোঁ আৰু আপোনালোকক দেখাবলৈ এয়া লৈছোঁ। এয়া চাওক, মগু দালিখিনি খুব ধুনীয়াকৈ ভাজি ল'লোঁ আৰু তাত আদা, নহৰু, তেজপাত, জলকীয়া, পিঁয়াজ সকলো দিছোঁ আৰু মাংসখিনিও ধুনীয়াকৈ ভাজি ল'লোঁ, মুৰ্গী মাংসখিনি। তাৰপিছত ধুনীয়াকৈ ভাজা হোৱাৰ পিছত মই মাংসখিনি লৰাই চৰাই ধুনীয়াকৈ পানী দি দিলোঁ আৰু অকণমান জিৰা গুড়ি দি দিছোঁ। খাবলৈ কেনেকুৱা টেষ্টি হয় আপোনালোকে হয়তো অনুমান কৰিব নোৱাৰিব। আজি মই আপোনালোকক দেখাইছোঁ, মই খাই চাম কেনেকুৱা হয় আৰু চাব। এয়া অকণমান টেষ্ট কৰি চাবলৈ লৈছোঁ। ৰঙা জলকীয়া গুড়ি দিয়া নাই। ৰঙা জলকীয়া গুড়ি দিলে মানে ৰঙা হ'লহেঁতেন, কিন্তু আমি চিম্পুল খাওঁ যে। এয়া খুব মজা লাগিব খাই। বাহ, কি মজা ভাই! মই বুটৰ দালিৰ লগত খাই পাইছোঁ, কিন্তু এয়া খাই চাওঁ দেই কেনেকুৱা লাগে। ৱাহ, কি টেষ্টি! আপোনালোকে চাগে খাই পোৱা নাই। মই আগতে এবাৰ খাইছিলোঁ বুটৰ দালিৰ লগত বনোৱা। আজি মগু দালিৰ লগত বনাই চাইছোঁ। কেনেকুৱা টেষ্টি হৈছে মানে কি ক'ম আপোনালোকৰ কাৰণে। আমি চুগাৰ থকা মানুহ, কিবা থকা মানুহ, সেইবিলাকৰ কাৰণে এনেকৈ বনাওঁ, কাৰণ আলু চালু দি বনাই যে। ভেৰি টেষ্টি মানে কি ক'ম আৰু আপোনাক কৈছোঁ। খাবচোন দেই। মানে আপোনালোকে বনাই মানে খাব। আপোনালোকক মই আৰ্হিটো আজি দেখুৱালোঁ। আলু নাই বুলি আপোনালোকে দুখ নকৰিব দেই। দালিৰ লগতো খাব পাৰি, মুড়িঘণ্ট খাব পাৰি যেতিয়া। মুৰ্গী মাংসনো কিয় খাব নোৱাৰি? মাছৰ মুড়িঘণ্ট, ৰৌ মাছৰ লগত, নহয় জানো?